চমু বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই স্বাগতম জনাইছোঁ মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানটি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভ কৰোঁ। হয়, আজিৰ গ্ৰহগতিও এনে ধৰণৰ। মংগল মিথুন ৰাশিত বহি আছে, বৃহস্পতি বৃষ ৰাশিত বহি আছে, আজি শুক্ৰ আৰু ৰাহু মীন ৰাশিত। আজিৰ দিনটোত লগ্ন ৰবি বুধ শনি কুম্ভ ৰাশিত বহি আছে। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজি 20 ফেব্ৰুৱাৰী তিথি কৃষ্ণা সপ্তমী। আজি ধ্ৰুৱ যোগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ। আজিৰ দিনটোত বিশাখা নক্ষত্ৰ যাত্ৰা শুভ সিদ্ধি যোগ আছে। অৱশ্যে দক্ষিণ দিশত যাত্ৰা নাই। আজি শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক। দিনটোত নাৰিকল নাখাব। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে দুখন কাৰ্ড লৈছোঁ, চৰ্টছ এণ্ড নাইট অফ ওৱান্স। মেষ ৰাশিসকলৰ বাবে এৰিছ। আজি যিকোনো মানুহৰ লগত কথা বতৰা পাতোঁতে সাৱধান হওক। মনৰ কথা খুলি নক'ব। শত্ৰুৰ পৰা সাৱধান থাকক। সন্তানৰ বাবে চিন্তা বৃদ্ধি। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি স্বাস্থ্যৰ বাবে অশান্তি, কৰ্মৰ ক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে আৰু ব্যৱসায় বাণিজ্যত কিছু অশুভ ফল। অৱশ্যে আবেলি পৰত ব্যৱসায় আৰম্ভণি কৰিব পাৰে। দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ'ব। বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়। আজি প্ৰেমত সন্দেহ থাকিব। দিনটোত য়েলো কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, চৰ্টছ এণ্ড নাইট অফ চৰ্টছ। আজি ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। কৰ্মৰ দিশত কিছু সমস্যা থাকিব। আজি বিদ্যাৰ্থীসকলে শুভ ফল পাব। চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক। প্ৰেমত বিয়া বাৰুৰ যুগ। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰৰ ৰুমাল এটা হ'লেও দুখীয়াজনক দান কৰক। হোৱাইট কালাৰ, গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড পেজ অফ চৰ্টছ। এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। পাবলগীয়া ধন আজি ঘূৰাই পাব পাৰে। নৃত্যশিল্পীৰ বাবে উন্নতিৰ দিন। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে। সাৱধান হওক। প্ৰেমত মধ্যম ফল। লাকি কালাৰ মেৰুণ কালাৰ, আনলাকি কালাৰ পিংক কালাৰ। হয় দাদা, প্ৰতিদিনৰ দৰে আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে শনিৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ শনিবাৰৰ দিনা কি কি বস্তু খাব লাগে আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, শনিবাৰে নিৰামিষ অৱশ্যে খাব। শনিবাৰ দিনাখন মগুৰ দালি খাব লাগে। শনিবাৰে পনীৰ খালে শনিদেৱ অত্যন্ত সুখী হয়। শনিবাৰ দিনা লাও খোৱা বৰ ভাল। শনিবাৰে বেঙেনা কিন্তু নাখাব। খিচিৰি ভোগ হিচাপে দান কৰক। প্ৰথমতে গৃহপালিত পশুপক্ষীক খাদ্য খোৱাৰ পাছত নিজে খাদ্য গ্ৰহণ কৰক। তেতিয়া কিন্তু শনিদেৱে সন্তুষ্টি লাভ কৰে। আৰু পাৰিলে শনিৰ বাবে এটা ব্লেক ষ্টোন, কম দামৰ ৰত্ন, এয়া হ'ল এটা ব্লেক ষ্টোন। এই ব্লেক ষ্টোনটো ইউজ কৰিব পাৰে। আচলতে শনিৰ বাবে নীলম পিন্ধিব লাগে, কিন্তু নীলমটো অত্যন্ত দামী ৰত্ন, গতিকে নীলমৰ সলনি আপুনি এটি ভাল ব্লেক ষ্টোনো পিন্ধিব পাৰে। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আহোঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড কাপছ, সিংহ ৰাশি লিঅ'। আজি অচিনাকি ব্যক্তিৰ বাবে কাম কাজৰ আৰম্ভণি নকৰিব, বিপদত পৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ শুভ ফল। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। বিদ্যা চিন্তা থাকিব। প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক কন্যা ৰাশিলৈ, চৰ্টছ এণ্ড কাপছ। আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। পঢ়া শুনাত গুৰুত্ব দিয়ক। পুৰণি বন্ধু বান্ধৱীৰ লগত লগ পাব পাৰে। পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব। প্ৰেমত মতবিৰোধ। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। ৰেড কালাৰ ইউজ কৰিলে ভাল। অৰেঞ্জ কালাৰ আনলাকি। এতিয়া তুলা ৰাশিলৈ আহক, লিব্ৰা, চৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল। পাৰিবাৰিক দিশত অশান্তি থাকিব। নতুন কোনো ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজি সামাজিক দিশত ব্যস্ততা বৃদ্ধি। প্ৰেমত উৎসাহ। বিদ্যাত বাধা আছে। আজি গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', চৰ্টছ এণ্ড চৰ্টছ। এই দুখন কাৰ্ড মতে আজি বন্ধু বান্ধৱৰ লগত মন খুলি কথা ক'ব পাৰে, কিন্তু মূল কথা ব্যক্ত নকৰিব। মাতৃৰ শৰীৰক লৈ চিন্তা। বিয়া বাৰুৰ যোগাযোগত বাধা। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত কষ্ট আছে। আজি নিজ হাতেৰে জলপান বনাই দুখীয়া মহিলা এগৰাকীক খাবলৈ দিয়ক। দক্ষিণাদি দিয়ক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, প্ৰতিদিনৰ দৰে আজি দৰ্শকসকলৰ বাবে কেনেধৰণৰ বিষয় আগবঢ়াব? হয়, আজিৰ বিষয় হৈছে দুৰ্গা যন্ত্ৰম। এয়া হ'ল দুৰ্গা যন্ত্ৰম।
মা দুৰ্গাৰ যন্ত্ৰ। বাস্তুশাস্ত্ৰ মতে দুৰ্গা যন্ত্ৰই বাস্তুদোষ দূৰ কৰি অনেক বাধা আঁতৰ কৰে। ইয়াৰ সুপ্ৰভাৱত গৃহস্বামী সুখী হৈ থাকে। যন্ত্ৰটোৰ ফালে চাই কমেও 21 বাৰমান এভৰিডে নতুবা 108 বাৰমান কৰিলে আৰু ভাল এটি মন্ত্ৰ জপ কৰিব পাৰে। ঐং হাৰেণ কলেং চামুণ্ডায় বিচ্ছে। আকৌ এবাৰ কৈছোঁ, ঐং হাৰেণ কলেং চামুণ্ডায় বিচ্ছে। মন্ত্ৰ শ্ৰদ্ধাৰে জপ কৰিলে সকলো ইচ্ছা পূৰণ হয়। ঘৰত এই যন্ত্ৰম বনালে ডালিমৰ ডালেৰে কলম বনাই এখন ভোজ্যপত্ৰত অশ্বগন্ধাৰ চিয়াহীৰে দুৰ্গা যন্ত্ৰমৰ আকৃতি বনাই লওক আৰু ষোড়শ প্ৰচাৰে পূজা পাতল কৰি দুৰ্গা সপ্তশতী মন্ত্ৰেৰে শোধন কৰি ল'ব লাগে। এই যন্ত্ৰৰ পূজা কৰোঁতে ভুলতো তুলসী পাত আৰু দুবৰি নিদিব। দুৰ্গা যন্ত্ৰম পূজা কৰিলে ব্যক্তিৰ জীৱনত সকলো প্ৰকাৰৰ বাধা নেওচি আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে। এই যন্ত্ৰ ঘৰত ৰাখিলে জ্ঞানৰ দুৱাৰ খোলে আৰু নতুন বিচাৰ সঞ্চাৰ হয়। উদিত সূৰ্যৰ কিৰণ আৰু ঘৰৰ পূব দিশৰ কম্পনৰ দ্বাৰা এই যন্ত্ৰম নিজে নিজেই সক্ৰিয় হৈ উঠে। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়ো। হয়, ওৱান্স এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিয়াছ। পৰাপক্ষত টকা পইচাৰ লেনদেন আজি নকৰিব। মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰক। সংসাৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিয়া বাৰুৰ যোগাযোগত আজি শুভ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমত আনন্দ লাভ। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, চোৰ্টছ এণ্ড পেণ্টাকুলছ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ক্ৰোধৰ ফলত অশান্তিৰ সৃষ্টি হ'ব পাৰে। পাৰিলে মুকুতা ৰত্ন ইউজ কৰক। উচ্চ শিক্ষাৰ বাবে দিনটো শুভ। গুৰুজনৰ লগত কথা পাতি বিশেষ গুৰুত্ব লাভ। ব্যৱসায় বাণিজ্যত সফলতা। আজি পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কুম্ভ ৰাশি, একৰিয়াছ, চোৰ্টছ এণ্ড কিং অফ চোৰ্টছ। এই দুখন কাৰ্ড মতে সা সম্পত্তিলৈ কিছু সমস্যা। আজি আনৰ সহায়ত বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা পাব। সাংসাৰিক দিশত শান্তি বজাই থাকিব। হাতলৈ টকা পইচা আহিব। খৰচা পাতি বৃদ্ধি পাব। প্ৰেমত সন্দেহ থাকিব। অৰেঞ্জ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। মীন ৰাশি, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ফালৰ পৰা দূৰ যাত্ৰা। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আপোনাৰ ব্যৱহাৰে সন্মানিত হ'ব। প্ৰেমত শুভ ফল। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক। ক্ৰীম কালাৰটো ইউজ কৰিব পাৰে। য়েলো কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপোনালোকে যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভলৈ আহোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনুষ্ঠানটিৰ পৰা অনিন্দিতা শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।